এতিয়া গোটেই কথাটো সন্দৰ্ভত মোৰ একো প্ৰতিক্ৰিয়া নহয়। মই যেটো হিনা ক'ব লাগে দলৰ মজিয়াত কৈছোঁ, অনুশাসন আৰু শৃংখলা আৰু আমাৰ বিজেপি এটা পৰিয়াল, পৰিয়ালটোত মিলাপ্ৰীতিৰে চলিব লাগিব। আৰু পৰিয়ালটোত যদি কোনোবা অকণমান পৰিয়ালৰ সদস্যই কিবা ইফাল ইফাল কৰে, তেনেহ'লে অভিভাৱক বা জ্যেষ্ঠজনৰ এইটো দায়িত্ব থাকে যে অকণমান তেওঁক মানে লাইনত আনিব লাগে, ৰাস্তাত আনিব লাগে। শুধৰিলে ভাল, যদি শুধৰণি নহয় তেনেহ'লে দলৰ যি নীতি নিয়ম আছে, এই দলৰ নীতি নিয়মখিনি আমাৰ যি এইটো আমি অকলে সিদ্ধান্ত নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সাংগঠনিক সম্পাদক ডাঙৰীয়াই হওক, আমি সকলোৱে। আৰু কেৱল এজন ব্যক্তিৰ কাৰণে মোৰ এইটো মানে ধমক নাছিল, আজিও আকৌ কৈছোঁ, এজন ব্যক্তি নহয়, অনুশাসন আৰু শৃংখলা আৰু এইটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই মানি আছে, মানিব লাগিব, মানেই সকলোৱে। গতিকে এইটো কাৰণে কোনোবা দুই এজনৰ কাৰণে পাৰ্টিটোক আমি মানে উচ্ছৃংখল কৰিব নোৱাৰোঁ, দুই এজনৰ কাৰণে। সময় আছে, সময়ত আমি সকলোবিলাক দিশ চালি জাৰি চাম। গতিকে শুধৰণিৰো এটা স্কোপ দিব লাগিব, মানে কোনোবা এজনে কেতিয়াবা এটা ভুল নকৰা নহয়, কোনোবা শুধৰণিৰ এটা সুযোগো দিব লাগিব। শুধৰিলে ভাল কথা, আৰু শুধৰণি হোৱাটো আমি বিচাৰোঁ। গতিকে নিশ্চয় গোটেই কথাবিলাক চোৱাৰ পিছত সকলোৱে বিজেপি উইনিং লিষ্টৰ বিপৰীতে কংগ্ৰেছত দেখিবলৈ পোৱা হৈছে তেওঁলোকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে, প্ৰাৰ্থী বিচাৰি হাবাথু খাবলগীয়া হৈছে। পলিটিকেল এনালাইচিছ নিশ্চয় হৈ আছে, আপোনালোকে কি দৃষ্টিকোণত কেনেকৈ? চাওক, মই এইটো কথা বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছ এতিয়া ডিভাইডেড হাউচ। কংগ্ৰেছত যিটো কালেক্টিভ লিডাৰশ্বিপ সেইটো প্ৰায় নিঃশেষ হৈ গৈছে। কংগ্ৰেছত এতিয়া কেৱল যিটো ব্যক্তি মহত্ব বেছি, আদৰ্শত কৰি ব্যক্তিৰ মহত্ব বেছি। কোনে কাক লেং মাৰি সভাপতি হ'ব পাৰে, কোনে কাক লেং মাৰি MP MLA হ'ব পাৰে, তাৰেহে প্ৰতিযোগিতা চলিছে। গতিকে মই কংগ্ৰেছ দলে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, মই বহুত বেছি তাত প্ৰতিক্ৰিয়া দিব লগা নাই। জৈচা কৰ্ণী এইচা ভৰণী, যেনেকুৱা কৰিব এনেকুৱা ভৰিব। ধন্যবাদ। থেংক ইউ।